নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 1 ছেপ্টেম্বৰ 2024 অসমীয়াৰ 16 ভাদ দেওবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:49 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:31। আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। বিশেষকৈ ৰিয়েল ইষ্টেটৰ ব্যৱসায়ীসকলৰ বাবে এই দিনটো শুভ। ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ চিন্তা হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ কিছু চিন্তা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। বৈবাহিক জীৱনৰ অসংগতিৰ সম্ভাৱনা আছে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। আপুনি আপোনাৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ আৱেগেৰে কাম কৰিব। কোনো এটা ফাংচনৰ বাবে নিমন্ত্ৰণ পাব পাৰে। যদি আপুনি কোনো চাকৰিৰ বাবে সাক্ষাৎকাৰ দি আছে তেন্তে ফলাফল আপোনাৰ পক্ষত হ'ব পাৰে। যদি আপুনি নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিব বিচাৰে তেন্তে সফলতা লাভ কৰিব পাৰিব। মিথুন ৰাশি। ব্যৱসায়ত বন্ধু-বান্ধৱীৰ সমৰ্থন পাব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব। গৱেষণা আৰু অনুসন্ধানৰ কামত সফলতা লাভ কৰিব পাৰে। দেখুৱাই দিয়াৰ প্ৰৱণতা এৰাই চলক। লুকাই থকা শত্ৰুৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। সন্তানে দেউতাকৰ লগত ভাল সময় কটাব। কৰ্কট ৰাশি। দিনটোৰ আৰম্ভণি বহুত ভাল হ'বলৈ গৈ আছে। চাকৰিটোত আপুনি সহজেই লক্ষ্যত উপনীত হ'ব। বৈবাহিক সম্পৰ্কত আপুনি পৰ্যাপ্ত সময় দিব লাগে। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বাঢ়িব। আজি আপুনি বহুত ইতিবাচক অনুভৱ কৰিব। সিংহ ৰাশি। ব্যক্তিগত কাম কৰা মানুহৰ বাবে দিনটো ভাল নহয়। টকাৰ লেনদেনত ভুল হ'ব পাৰে। পত্নীৰ সৈতে যোগাযোগৰ অভাৱত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিবা কাৰণত ৰাতি কাজিয়া হ'ব পাৰে। নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। খাদ্য আৰু ঔষধৰ যত্ন লওক। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত খুব ব্যস্ত হৈ থাকিব। আপোনাৰ সন্মান বাঢ়িব। প্ৰেমিকক প্ৰপ'জ কৰিব পাৰে। আপুনি আপোনাৰ দক্ষতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। বিবাহযোগ্য সন্তানৰ বিবাহ ঠিক কৰিব পাৰি। বিবাদ নিষ্পত্তি কৰাত আপুনি সফল হ'ব। তুলা ৰাশি। ভৱিষ্যত সম্পৰ্কে নতুন চিন্তা মনলৈ আহিব। খৰখেদাকৈ কৰা কামবোৰৰ সঠিক ফলাফল পোৱাত অসুবিধা হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বাঢ়িব। পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। গতিকে আপোনাৰ সময়খিনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক। আপোনাৰ জনসংযোগৰ বৃত্ত বাঢ়িব। বৃশ্চিক ৰাশি। মানুহে আপোনাৰ উদাৰ স্বভাৱৰ প্ৰশংসা কৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। ছাত্ৰ-ছাত্ৰীসকলে সহপাঠী আৰু শিক্ষকৰ পৰা সহায় লাভ কৰিব। আপোনজনৰ লগত ভাল সময় কটাব। ছ'চিয়েল মিডিয়াত আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। ধনু ৰাশি। আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ নকৰিব। আপোনাৰ কেৰিয়াৰত বহুতো বাধাৰ সন্মুখীন হ'ব লাগিব। ঘৰুৱা সমস্যাবোৰ বাহিৰৰ মানুহৰ লগত ভাগ নকৰিব। মানুহে আপোনাক অপমান কৰিব পাৰে। স্বাস্থ্যক আওকাণ কৰাটো ভাল নহয়। আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে। মকৰ ৰাশি। ব্যৱসায়ত ডাঙৰ ডাঙৰ চুক্তি পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ সকলো কাম সময়মতে আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ কৰা হ'ব। কোনোবা আত্মীয়ৰ বিয়াক লৈ আলোচনা হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে স্মৰণীয় সময় কটাব। কুম্ভ ৰাশি। অসম্পূৰ্ণ চৰকাৰী কাম সম্পূৰ্ণ কৰি সফলতা লাভ কৰিব। ব্যৱসায়ত বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন পাব। নৱবিবাহিত দম্পতীয়ে পৰ্যটনৰ বাবে যাব পাৰিব। কথা-বতৰাৰ সময়ত শব্দবোৰ সাৱধানে ব্যৱহাৰ কৰক। চাইটিকা ৰোগীৰ সমস্যা বৃদ্ধি পাব। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি।
কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব। পুৰণি সম্পৰ্কৰ পৰা লাভ পাব। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে হয়তো যথেষ্ট সফলতা লাভ কৰিব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আপুনি আপোনাৰ চিন্তাধাৰা আপোনাৰ জীৱনসংগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আজিৰ ৰাশিফল ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ আপোনাৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।